এই ট্ৰেইনিঙৰ ভেলু ইনচাৰ্জ ডাস্টাৰ আমাৰ এই প্ৰশিক্ষণটো আছিল PARL অৰ্থাৎ টিচিং এট দি ৰাইট লেভেল। মই প্ৰশিক্ষণটো লৈ যিখিনি বুজি পালো এটা বাক্য আমাৰ প্ৰথমদিনা যিখিনি ক'লে এটা সেন্টেন্স তাৰমানে ইয়াতে গোটেইখিনি লক্ষ্য আৰু উদ্দেশ্য সোমাই আছে। সেন্টেন্সটো হৈছে 32.8% children of class 5 only 32.8% children of class 5 of government school can read two levels X. আমাদের এর অর্থ হইছে যে পঞ্চম শ্রেণীর আমার আমি যিখিনি ইতিহাস শিক্ষাদান কৰি আছো প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আমাৰ ওচৰত শিক্ষকসকল আমি তাৰ পৰা এতিয়া বুজিছো যে পঞ্চম শ্ৰেণীৰ সৰ্বমুঠ যিমান ছাত্ৰ ছাত্ৰী আছে আমাৰ গোটেই ভাৰতবৰ্ষৰে তাৰে কাৰণে 32.8% আমাৰ পঢ়িব পাৰে অকল কোনখিনি পৰ্যায়ত পঢ়িব পাৰে দ্বিতীয় স্তৰৰ পাঠ্য দ্বিতীয় স্তৰৰ পাঠটো তাৰমানে 32.8% যদি পঢ়িব পাৰে তাৰমানে ৰিমেইনিং অৰ্থাৎ 71 something ছাত্ৰ ছাত্ৰীয়ে তাৰমানে ক্লাছ 5 ৰ পঢ়ে ক্লাছ 2 শ্ৰেণীৰ পাঠটো তাৰমানে পঢ়িব নোৱাৰে এইখিনি তাৰমানে মূল প্ৰশিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য। এই ডাটাবিলাক আমাৰ সময়ে সময়ে এনালাইসিস হৈ আছে ছাত্ৰ-ছাত্ৰীৰ সাক্ষৰতা আৰু কাৰ্যকতাৰ ওপৰত সময়ে সময়ে এনালাইসিস হৈ থকাৰ ওপৰত যিখিনি পৰ্যায় এইটো আমাৰ ওচৰত দাঙি ধৰিছিল 2018 চনৰ যিখিনি ডাটা এই ডাটাখিনি আছিল 34 মানৰ আশে-পাশে মোৰ সঠিক মনত নাই 2022 চনৰ যিখিনি ডাটা আছিল এইখিনি কিছু নিম্নগামী হৈছিল আৰু 2024 চনৰ যিখিনি ডাটা অলপতে পোৱা পাৰ্চেন্টেজ যিকোনো সাক্ষৰতা আৰু সাংখ্যিকতা যিখিনি ডাটা 24 চনত 22 চনতকৈ কিছু বাঢ়িছিল। আমি লক্ষ্য কৰিছিলোঁ 2022 চনত এই নিম্নগামী হোৱাৰ এটা কাৰণ ফেক্টৰ আছিল আমাৰ যিটো COVID-19 তাৰ কাৰণে যিখিনি আমাৰ ক্ষতি হ'ল তাৰ কাৰণে আমাৰ এই সাক্ষৰতা আৰু সাংখ্যিকতাৰ হাৰটো নিম্নগামী হৈছিল। কিন্তু 2024 চনত ইমান সংখ্যক গণক নহয় যিটো আমাৰ 50%কৈও যথেষ্ট নিম্ন বা ফলত আছে। গতিকে এইখিনি উদ্দেশ্য আগত ৰাখি চৰকাৰে তাৰমানে আমাৰ যিখিনি সাক্ষৰতা আৰু সাংখ্যিকতাৰ হাৰ এই উন্নত কৰাৰ কাৰণে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এইখিনি সামৰি আমাৰ বিগত 20 বছৰ ধৰি আমি একধৰণৰ ওপৰত গুৰুত্ব দি আছিলোঁ যিটো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ আমাৰ প্ৰাথমিক একেবাৰে বেছ লেভেলত আৰু ফাউণ্ডেশ্যনৰ যিখিনি আমাৰ সাক্ষৰতা আৰু সাংখ্যিকতা এই হাৰটো উন্নত কৰাৰ কাৰণে আমি যথেষ্ট প্ৰশিক্ষণ লৈছোঁ আৰু বিদ্যালয়ত কিভাৱে আমি সেইখিনি প্ৰয়োগ কৰি আছোঁ আৰু এইখিনি কাম আৰম্ভ কৰাৰ সময়ত যিখিনি আমাৰ বৰ্তমান কোৱা হৈ আছে তেওঁলোকে যিখিনি একেলনৰ জৰিয়তে যিখিনি আমাক এই সাক্ষৰতা আৰু সাংখ্যিকতাৰ হাৰটো উন্নত কৰাৰ কাৰণে যত্নপৰ হৈ যিখিনি আমাৰ ব্যৱস্থা বা যিখিনি কাৰিকৰাম তৈয়াৰ কৰিছে সেইখিনি আওতাত নকৰাখিনিৰ কাৰণে আমাৰ এই বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন বুলি মই মনে কৰে যিটো টিচিং এট ৰাইট লেভেল অৰ্থাৎ সেইখিনিত আমি 3-4-5 ছাত্ৰ-ছাত্ৰীসকলৰ এই লেভেলটো নিৰীক্ষণ কৰি তেওঁলোকক এছেছমেণ্ট শিক্ষাদান কৰিব লাগিব। এইখিনি আমাৰ আগেই প্ৰশিক্ষণ লৈছোঁ কিন্তু মই পঢ়াই পোৱাৰ বা বাধ্য কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু আমি এই লক্ষ্যৰ উদ্দেশ্যটো অতি আমাৰ মনোগ্ৰাহী হৈছে মোৰ ব্যক্তিগত ফালৰ পৰা ই যথেষ্ট ফলদায়ক হ'ব বুলি আশা কৰিছোঁ আৰু আমি যিখিনি প্ৰশিক্ষণ ল'লোঁ আমি আটাইয়ে এইখিনি যদি
ওই বাস্তৱ ক্ষেত্ৰত আমি বিদ্যালয়ত বিশেষকৈ ৰহাবাৰীৰ পৰা নোৱাৰিলে সকলোৰে পৰা হ'লেও যাতে আমি এইখিনি প্ৰয়োগ কৰিব পাৰোঁ আমি গোটেই নোৱাৰিলেও বিশ্বসমূহ হ'ব পাৰিম বুলি আশা ৰাখিছোঁ আমি নাটাই এই আশা মনত বান্ধি ছাত্ৰ ছাত্ৰীক আগবাঢ়িব লাগিব কিন্তু ইয়াৰ মাজতে আমাৰ বহুত সমস্যা ৰাষ্ট্ৰ সমস্যাৰ আমি সন্মুখীন হওঁ কিন্তু এই সমস্যাবিলাককো নেওচি আমি মনত ভয় ৰাখি আমি চেষ্টা কৰিলে বা আমি আগ্ৰহী হৈ উঠিলে এই ক্ষেত্ৰত কিছু হ'লেও সফল হ'ব পাৰিম আমাৰ নাট্য বাইদেৱে আমাক এটা কথা কৈছিল যে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বৰ্তমান এনেকুৱা অৱস্থাত আছে তাৰ পৰা আইচি জানিব লাগিব জেনেৰেল পাৰ্টলৈ গতিকে এই চেষ্টা আমিও যাতে শিক্ষক হিচাপে লৈ আগবাঢ়ো আৰু তেওঁলোকক আমাৰ স্বাক্ষৰতাৰ হাত গোটেই ভাৰতবৰ্ষতে আকাংক্ষিকতাৰ যিখিনি পৰিচয় এইখিনি কিছু হ'লেও ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ হ'ব পাৰে আৰু এইখিনি হ'লে আমিও ভৱিষ্যতে কিছু বছৰ পিছত নগৈ আনন্দিত হ'ম বা আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি এই অভিযান বা অগ্ৰগতিৰ একোজন সেনানী হিচাপে চিহ্নিত হ'ম বা আমি তেওঁলোকো আমাক মনত ৰাখিব বা আমাৰ এই স্বীকৃতিটোৱে গোটেই ভাৰতবৰ্ষতে এটা ইম্পৰ্টেণ্ট হিচাপে চিহ্নিত হ'ব এইখিনি আশা ৰাখি